নমস্কাৰ বন্ধুসকল, মই প্ৰীতম ফুকন সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা এটা প্লেটফৰ্মৰ বিষয়ে ক'ম য'ত আপোনালোকে বৰ্তমান সময়ত একদম হেঁপাহ পলুৱাই কেছবেক পাব পাৰিব। তাৰমানে কেছবেক যিখিনি পাব সেইখিনিও 100% ইউজেবল হ'ব। এনেকুৱা নহয় যে আপোনাৰ এইখিনি ছাইডত থাকি যাব, তাৰমানে চিধা চিধি ক'বলৈ গ'লে ভাল আপোনালোকৰ পকেটত আহি আছে। অ'কে, তো জল্দি ৰেডি হৈ লওক আৰু এই ভিডিঅ'টো ভালকৈ চাই ইউজ কৰিব যাতে এনেকুৱা ধৰণৰ অফাৰবোৰ আপোনাৰ লছ হৈ নাযায়। আৰু আপোনালোকে যদি মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰা নাই, জইন কৰি ল'ব, ডেছক্ৰিপশ্যনত দিয়া আছে। কাৰণ বহুতো এনেকুৱা অফাৰ মই টেলিগ্ৰামত আপোনালোকক আগতীয়াকৈ দি দিওঁ। আপোনালোকে গম পায় এতিয়া বৰ্তমান সময়ত ইউটিউবৰ নতুন ৰুলছ ৰেগুলেশ্যনছ আহি গ'ল, যাৰ কাৰণে কিছুমান শব্দ আমি ক'ব নোৱাৰোঁ, সেইবাবেও কিছু ভিডিঅ' ডিলিট হৈ গ'ল। তো এই গোটেইবিলাক আপডেট মই আজিকালি টেলিগ্ৰামত আগতীয়াকৈ দিবলৈ আৰম্ভ কৰিছোঁ। তো জল্দি ৰেডি হৈ লওক। এই ভিডিঅ'টোনো কি হয়, কেনেকুৱা হয়, অল ডিটেইলছ আপোনালোকক জনাই দিম যাতে আপোনালোকে সকলোৱে এই বেনিফিটখিনি পাবলৈ সক্ষম আৰু ডেইলি বেচিছত আপোনালোকে ভাল কিবা এটা হ'লেও আপোনালোকৰ পকেটত নিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি চেনেলত নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব পাৰে যাতে মই ভিডিঅ' দিলে আপোনালোকে সোনকালে পাই যায়। আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' দিওঁ যিবিলাক ভিডিঅ'ৰ জৰিয়তে আপোনালোকে অকণমান কিবা এটা পাব পাৰে। অ'কে, তো দেৰি নকৰি আৰম্ভ কৰোঁ। এতিয়া চাওক, আপোনালোকক মই আজি কিছু মাহৰ আগতে এটা প্লেটফৰ্মৰ কথা কৈছিলোঁ, আপোনালোকৰ চাগে মনত আছে, যিটো প্লেটফৰ্মত আপোনালোকে ৰেফাৰ ৰান কৰি পেলাই পইচা পোৱা মই এটা আপোনালোকক উপায় দেখাই দিছিলোঁ আৰু ধুনীয়াকৈ আপোনালোকে পাইছিলে। চ' আজি যিটো মই আপোনালোকক দেখাবলৈ গৈ আছোঁ সেই একেটা প্লেটফৰ্মৰে হয়, কিন্তু কিছুমান নতুন বস্তু আহি গ'ল। সেই নতুন বস্তুখিনিৰ পৰা আপুনি ইয়াত এটা ধুনীয়া বস্তু পাব পাৰিব। অ'কে, তো এইটো মই নাম ল'ব নোৱাৰোঁ, গম পাই গৈছে আপোনালোকে। তো কিছুমান নাম লোৱাৰ কাৰণে আজিকালি ইউটিউবত কি হৈ গৈছে, প্ৰব্লেম আহি গৈছে। চ' এইটো যিটো লিংক থাকিব মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে গৈ পেলাই ডাইৰেক্টলি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব IND মানি। তো নৰ্মেলি IND মানিটো আপোনালোকে ছেটআপ কৰি লোৱাৰ পিছতে ইয়াতে কি কৰিব পাৰি মই আপোনালোকক কৈ আছোঁ। একটো হৈ গ'ল, যদি আপোনালোকে ভাবে যে ষ্টক মাৰ্কেটত বিনিয়োগ কৰোঁ, বোলে চুইগিৰ নাম শুনি আছে, চুইগিতে মই বিনিয়োগ কৰোঁ, বেলেগ কিবা ষ্টকত বিনিয়োগ কৰোঁ। চ' ইয়াতে আপোনালোকে বিনিয়োগ কৰিব পাৰিব, ঠিক আছে। এইবিলাক আপোনালোকে ধৰক যদি ভাবে ইনভেষ্টমেণ্ট কৰিব পাৰে। ইয়াতে আপোনালোকৰ মিউচুৱেল ফাণ্ড আছে, মিউচুৱেল ফাণ্ডৰ কথাটো শুনি আছে, বোলে মিউচুৱেল ফাণ্ডতে মই পইচা থওঁ, ঠিক আছে, মিনিমাম 100 টকাকৈ ষ্টাৰ্ট কৰোঁ। তো আপোনালোকৰ যদি নলেজ আছে থ'ব পাৰে, কিন্তু আমাৰতো মিউচুৱেল ফাণ্ড বা ষ্টক এইবিলাকত কাম নাই। আৰু এটা অপশ্যন আছে, সেইটো মই আপোনালোকক দেখাই দিছোঁ, US ষ্টক। তো ধৰি লওক আপুনি এতিয়া এপলৰ কথা চবেই জানে। মই ইভেন যিটো মোবাইলৰ পৰা ৰেকৰ্ডিং কৰি আছোঁ সেইটো এপলৰে প্ৰডাক্ট হয়, আইফোন হয়। অ'কে, তো ভাবিছে যে আপুনি এপলতে মই ইনভেষ্ট কৰোঁ, তো আপুনি এপলৰ পৰা আপুনি ধৰক কিবাকিবি ইউজ কৰা বা US মাৰ্কেটত ইনভেষ্ট কৰা কিবাকিবি কৰিব পাৰে। কিন্তু আমাৰ কাম আচলতে ইয়াত নহয়। আমাৰ কাম ক'ত জানেনে? আমাৰ কাম হৈ গ'ল এটা বেলেগ জেগাত। এই যে মাই IND দেখা পাইছে, এইবোৰত আপুনি একো একাউণ্ট নুখুলিলেও হ'ব, ঠিক আছে। এইবোৰত আপুনি মোবাইল নাম্বাৰ দি কিবাকিবি একাউণ্ট নুখুলিলেও হৈ যাব। আপোনাৰ কাম হৈ গ'ল এই মাজত যিটো মাই IND আছে, এই মাই INDত আহিব লাগিব। চ' মাই INDত অহাৰ পিছত কি পাব, ইয়াতে UPI এণ্ড বিল, তাৰমানে প্ৰতিটো প্লেটফৰ্মে আজিৰ দিনত কি কৰিছে, নিজৰ UPI তেওঁলোকে লঞ্চ কৰিছে। আৰু তাৰ বাবে তেওঁলোকে ধামাকা ধৰণৰ কেছবেক বা অফাৰ দিছে, যিবিলাক কেছবেক বা অফাৰ আমি গ্ৰেপ কৰিব পাৰোঁ। সেই কেছবেকবিলাক আমি এই বস্তুটো পাব পাৰোঁ, সেই বস্তুটো আমাৰ পকেটত আমি ধুনীয়াকৈ আনিব পাৰোঁ। অ'কে, তো এতিয়া চাব, ইয়াতে যেতিয়া UPI এণ্ড বিল পে'মেণ্টত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে কি হৈ যাব, যিহেতু মোৰ ইয়াতে UPIটো এক্টিভ কৰা আছে, গতিকে এনেকৈ আছে আপোনালোকে এইখিনিতে UPI এক্টিভ কৰিব লাগিব। UPI এক্টিভ কৰি ক্লিক কৰি জাষ্ট আপোনালোকে যিটো মোবাইল নাম্বাৰ দি পেলাই আপোনালোকে গুগল পে' ফোন পে' চলাই আছে, সেই তাতে দি পেলাই আপোনালোকে কৰি দিলে হৈ গ'ল। এতিয়া মই আপোনালোকক দেখাবলৈ বিচৰা বস্তুটো হৈ গ'ল বেলেগ। কি জানেনে? মই যদি কেছবেকত ক্লিক কৰোঁ, তেনেহ'লে বৰ্তমানটো মোৰ ইয়াতে হাত ওলাই আছে, কিন্তু যদি ক্লিক কৰি চাওক, প্ৰথমতে মই জাষ্ট মোক লগৰ এজনে ক'লে বোলে ইয়াত এনেকৈ ধৰণৰ ধুনীয়া কেছবেক এটা, মই ইউজ কৰি চালোঁ। জাষ্ট তাকে সি ক'লে মোক বোলে 1 টকা এটা দিছা, মই 1 টকা এটা দি চালোঁ, বাপৰে, লগে 1 টকা বিনিময়ত মোক 15 ৰিটাৰ্ণ দি দিছে। এই পইচাখিনি মই ধৰক ৰিচাৰ্জ এটা কৰিছিলোঁ, ৰিচাৰ্জটো কৰোঁতে মই 15 টকা কাট খাই গ'ল। আকৌ সেই ৰিচাৰ্জটো কৰাৰ কাৰণে আকৌ ৰিচাৰ্জ যিমান কৰিলোঁ 25 এটা মোক এক্সট্ৰা দি দিলে, তাৰপিছত 100 দি দিলে, তাৰপিছত 12 দি দিলে, 2, 1, এইবোৰ ৰেগুলাৰ বেচিছত আপুনি যেতিয়া UPI পে'মেণ্টটো কৰি আছে ন, আপুনি দাইল কিনিছে, আলু কিনিছে, চব্জি কিনিছে, প্ৰতিটো UPI পে'মেণ্টতে ইয়াত কি কৰিছে, ইহঁতে আপোনালোকক একদম মজা আপোনালোকক ধুনীয়াকৈ পকেটত দি আছে। তো বৰ্তমান মই টোটেল এতিয়ালৈকে 177 পালোঁ। ইয়াৰ ভিতৰত মই 170 অলৰেডি ইয়াতে ইউজ কৰি দিলোঁ। চ' এইটো মই আজি ৰাতিপুৱা ৰিচাৰ্জ কৰিছিলোঁ, আই থিংক কিমান সময়ত হ'ব জানো। তো কালি ৰিচাৰ্জ কৰিছিলোঁ। ৰিচাৰ্জ কৰোঁতে কি হ'ল, ইয়াৰ পৰা এই বস্তুটো কাট খাই গৈছে। তো এতিয়া ইয়াতে মই আপোনালোকক 2টা হিণ্ট দি দিম, 2টা বস্তু আপোনালোকে চাই ল'ব পাৰিব, যি 2টা বস্তু বা আপোনালোকৰ বেনিফিট থাকিব। চ' প্ৰথমতে আমি এইটো শিকি লওঁ যে UPIটো আমি ইউজ কেনেকৈ কৰিব লাগে। এটা বস্তুটো আপোনালোকে গম পাই গ'ল, পোনপ্ৰথমতে আপোনালোকে UPI এণ্ড বিলত ক্লিক কৰি দিলে এই বস্তুটো আহি যাব, ৰাইট। ইয়াৰ পিছত অহাৰ পিছত আপোনালোকে এটা চাই ল'ব, চেণ্ড মানি আছে, কেছবেক আছে, ইয়াতে আছে। তো এনেকৈ যদি শ্লাইড কৰি দিয়ে ওপৰলৈ, তো তেনেহ'লে ইয়াত আপোনালোকৰ হিষ্ট্ৰীবিলাক পাই যাব, বোলে কাক কি পইচা দিছিলে কিবাকিবি,
ঠিক আছে ট্ৰানজেকশ্যন হিষ্ট্ৰীও পাই যাব আৰু যদি আপোনালোকে ইচ্ছা কৰে ইয়াতে মোবাইল প্ৰিপেইড ৰিচাৰ্জ কিবা ৰিচাৰ্জ গোটেইখিনি ইয়াতে পাই যাব চ' মোবাইল ৰিচাৰ্জ যদি কৰি দিয়ে ন এই পইচাখিনি বা আপুনি কি হৈ যাব এটা ধুনীয়া কেছবেক পাই যাব চ' মই ভাবোঁ এটা মজা এপ্লিকেশ্যন হয় গতিকে মই আপোনালোকক দেখাই দিলোঁ তো প্ৰতিটো ট্ৰানজেকশ্যনত দি আছে তো প্ৰতিটো ট্ৰানজেকশ্যনত যদি দি আছে তেনেহ'লে আপোনালোকেনো ৰ'ব কেলৈ লাগিছে এইটো হৈ গ'ল মোৰ ঘৰৰ আন এটা মোবাইল ইয়াতো যদি মই UPI বিলত যদি ক্লিক কৰোঁ ক্লিক কৰি পেলাই আপোনালোকৰ ইয়াতে ধৰি লওক কেছবেকত যদি যাওঁ তেনেহ'লে দেখা পাব ইয়াতো আমি মিনিমাম 10,000 মানে অলৰেডি পাই থৈ দিছোঁ তো প্ৰতিটো মোবাইলত আমি ইনষ্টল কৰি লৈছোঁ প্ৰতিটো UPI পে'মেণ্টত তেওঁলোকে কেছবেক দি আছে আৰামছে তো আপোনালোকে ফটাফট ইউজ কৰিব পাৰে এটা কথা আপোনালোকে ধ্যান দিব সেইটো হৈ গ'ল কি যেতিয়া আপোনালোকে ৰিচাৰ্জ কৰক বেলেগক কিবা কাৰণত পে'মেণ্ট কৰক যিয়ে নকৰক লাগিলে যেতিয়া কৰিব কৰাৰ পিছতে চাব তলতে ক্লেইম নাও বুলি ওলাই দিব সেইটো ক্লেইম কৰি দিয়াৰ লগে লগে আপুনি ইয়াতে এটা ধুনীয়া কেছবেক পাই যাব কিন্তু শুনা মতে ফাৰ্ষ্ট কেইদিনমানত বহুত বেছি কেছবেক দিছিলে অলৰেডি কেছবেকখিনি কমিলে তো মই ভিডিঅ'টো বনাওঁতে অলপমান দেৰি হ'ল কিয়নো মই আজি 6-7 দিনৰ পৰা বনাম বুলি ভাবি মই থাকোঁতে টাইম গৈ আছে আপোনালোকক মই এতিয়া জনাই দিলোঁ ফটাফট যাওক যদি মন গৈছে আপোনালোকে ইউজ কৰি এবাৰ চাব পাৰে ভিডিঅ'টো একদমেই সহজ হয় চাবলৈ বা বুজিবলৈ তো আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া থাকিব গৈ পেলাই ইউজ কৰক IND মানি আৰু এই IND মানি এপটোৰ পৰা আপোনালোকে যদি ইচ্ছা কৰে ইনভেষ্টমেণ্টো কৰিব পাৰে মিউচুৱেল ফাণ্ডৰো ইউজ কৰিব পাৰে বা US ষ্টকত যদি ভাবে যে বিনিয়োগ কৰোঁ তাতো কৰিব পাৰে কিন্তু এইবিলাক কৰে নকৰাৰ পিছৰ কথা মই যিটো দেখা পালোঁ বেনিফিট সেইটো মই আপোনালোকক ক'লোঁ আপোনালোকে এবাৰ ইউজ কৰি মোক জনাব যে কেনেকুৱা পাইছে